আপোনাৰ পইচা নাই লোৱা বাইদেউ। এইখন ঘৰত মই কাম কৰা এদিন দুদিন হোৱা নাই বাইদেউ। বহু বছৰ হ'ল মোৰ আগতে মোৰ মায়ে কাম কৰিছিল। এতিয়া মায়ে কৰিব নোৱাৰা হোৱাৰ বাবে মই এইখন ঘৰত কাম কৰিছোঁ। আপুনি মোক চোৰ বুলি নক'ব বাইদেউ। মই সঁচাই কৈছোঁ, মোৰ মাৰ শপত খাই কৈছোঁ, মই আপোনাৰ পইচা নাই লোৱা বাইদেউ। চুপ, একদম চুপ। কথা ক'বলৈ আহিছ? হা? তই নিনিলে কোনে নিব? কোনে নিব মোৰ পইচা? বাইদেউ, মই সঁচাকৈ কৈছোঁ, আপুনিতো এইখন ঘৰলৈ বিয়া হৈ অহা আজি 3 মাহো সম্পূৰ্ণ হোৱা নাই। কিন্তু মই ইয়াত বহু বছৰৰ পৰা কাম কৰি আছোঁ, বহুত সৰুৰ পৰা কৰিছোঁ। আপুনি ডাঙৰ বাইদেউ ঘূৰি লওক। মোক যদি আজিলৈকে কিবা চুৰ কৰা দেখিছে, ঐ ছোৱালী, মিছা মাতিবলৈ নাহিবি। মই তহঁতৰ দৰে ভিক্ষাৰীবিলাক ভালকৈ চিনি পাওঁ। বাইদেউ, মই সঁচাকৈ কৈছোঁ, নাই লোৱা মোৰ পইচা। কি হৈছে ইমান চিঞৰিছা বোৱাৰী? আপুনিতো মনে মনে থাকক। এই কি কাম কৰিছে জানেনে? আপুনি বৰ ভাল ভাল বুলি কৈ থাকে নহয়। জুলি বৰ ভাল, জুলি অমুকটো, জুলি তামুকটো। এতিয়া পিছে কিয় তাই মোৰ বেগৰ পৰা পইচা চুৰ কৰিলে? কি পইচা চুৰ কৰিলে? বাইদেউ, মই পইচা চুৰ কৰা নাই। মোৰ গধূলিৰ পৰা সৰু বাইদেউ এনেই ভুল বুজি আছে। আপুনি কৈ দিয়কচোন, মই আজিলৈকে আপোনালোকৰ ঘৰৰ পৰা কিবা এটা নিছোনে এনেকৈ? চোৱা মায়া, তুমি এক ভুল বুজিছা। তাইৰ মাকে আমাৰ ঘৰত বহু দিনৰ পৰা কাম কৰিছিল। তাইৰ মাকৰ বেমাৰ হোৱাৰ কাৰণে জুলিক পঠিয়াইছে কাম কৰিবলৈ। আৰু জুলিও এতিয়া আমাৰ ঘৰত কাম কৰা প্ৰায় 3 বছৰ ওপৰ হৈ গ'ল। আজিলৈকে সিহঁতে এটা বেজিও চুৰ কৰি পোৱা নাই আমাৰ ঘৰৰ পৰা। তেনেস্থলত তুমি জুলিক ভুল বুজিছা। শুনিলে বাইদেউ, শুনিলে? মই আজিলৈকে ইয়াৰ পৰা একো বস্তু চুৰ কৰি পোৱা নাই। আপুনি মোক মিছাই ভুল বুজি আছিলে। তই কি ভাবিছ? মই কি বিশ্বাস কৰি ল'ম? মই কৈছোঁ বোৱাৰী, তুমি বিশ্বাস কৰিবই লাগিব, কাৰণ জুলি তেনেকুৱা ছোৱালী নহয়। চুপ থাকক। আপোনাৰ কথা বিশ্বাস কৰিবলৈ বা আপোনাৰ কথা শুনিবলৈ মোৰ কোনো দৰকাৰ নাই। মই যিটো কৈছোঁ সেইটোৱেই। এই চুৰ কৰিলে মোৰ পইচা 500। মই মোৰ মাৰ শপত খাই কৈছোঁ, নাই লোৱা বাইদেউ মই আপোনাৰ পইচা। কিয় আপুনি মোক বিশ্বাস নকৰে? আমি দুখীয়া হ'ব পাৰোঁ, কিন্তু চুৰ নকৰোঁ। দুখীয়া হৈ লোকৰ ঘৰত আমি কষ্ট কৰি খাইছোঁ, কিন্তু চুৰ কৰি খোৱা নাই বাইদেউ। চোৰৰ এই অপবাদটো মোৰ গাত লগাই নিদিব বাইদেউ। জুলি, নাকান্দিবি নাকান্দিবি। বোৱাৰী এইখন ঘৰ নতুনকৈ আহিছে, সেইবাবে বোৱাৰীৰ ভুল হ'ব পাৰে। তই নাকান্দিবিচোন, চব ঠিক হৈ যাব। চুপ থাকক। এইজনীক আপুনিয়ে লাই দি মূৰৰ ওপৰত উঠাইছে। যিদিনাখন গোটেই টকা পইচা আৰু সোণৰ অলংকাৰবোৰ লৈ পেলাই পলাব, সেইদিনাখনি গম পাব আপুনি। কি হলো? কিহৰ ইমান হুলস্থুল? দেখিছানে ৰবি, এইজনীয়ে মোৰ পাৰ্চটোৰ পৰা 500 টকা এটা চুৰ কৰিলে। এতিয়া পইচাটো উলিয়াই নিদিয়া হ'ল। মোক কান্দি কাটি কৈ আছে বোলে তাই নাই লোৱা। দেখিছা কিমান চুৰে? হে ভগৱান, তোমাৰ পাৰ্চৰ পৰা 500 টকাটো মই লৈছো, তাই কিয় এনে ধৰি আছা? তুমি তাই এনেই চুৰ সাজি আছিলা। তাই ইমানকে কওঁতে তুমি বিশ্বাস কৰা নাছিলা, আৰু মইতো কৈছোৱে ন তাই কেতিয়াও চুৰ নকৰে বুলি। তুমিহে মানি নোলোৱা। তুমিনো মোক নোকোৱাকে কিয় পইচাটো লৈছিলা? মোৰ ইমাৰ্জেঞ্চি দৰকাৰ এটা আছিল, তুমি বাথৰুমত সোমাই আছিলা, সেইটো কাৰণে নকলো। আৰু পিছত কম বুলি ভাবিলে নকলো। তুমি যে ইমান হাংগামা কৰিবা মইতো ভবা নাই। চব তোমাৰ কাৰণে মানে। বাইদেউ, মই আপোনাক কৈছিলো নহয় মই পইচাটো নাই লোৱা বুলি। আপুনিহে মোক বিশ্বাস নকৰিলে। আমি দুখীয়া মানুহ হ'ব পাৰোঁ, লোকৰ ঘৰত কৰি মেলি হ'লেও আমি খাইছোঁ, কিন্তু চুৰ কেতিয়াও নকৰোঁ বাইদেউ। হ'ব যা, এতিয়া এইখিনি লেহেন চেলাই কথা কৈ নাথাকিলেও হ'ব। জুলি ভুল বুজাবুজি হ'ল। তই মনত বেয়া পাই নাথাকিবি। বোৱাৰী হৈ তোকে মই ক্ষমা খুজিছোঁ, তই মনত বেয়া পাই নাথাকিবি। অ' গড, মায়ে এইবোৰ কি কৰে মানে? কি কৰিলে মায়ে? মায়ে তাইক চৰি ক'ব লাগে কি কাৰণে? ঘৰত এজনী কাম কৰা মানুহক চৰি ক'বলৈ কি প্ৰয়োজন? চুপ থাকাহে। যিটো কথা তুমি ক'ব লাগিছিল সেইটো কথা মায়ে কৈ কি ভুল কৰিলে? বিনা দুখত তাই চুৰ নকৰাকৈ তুমি তাইক মনত আঘাত দিলা ন চুৰ কৰিছে বুলি ক'বলৈ। এতিয়া তাইক তুমি চৰি কোৱাত চাই মায়ে ক'বলগীয়া হৈছে, তাকো তোমাৰ আপত্তি? আপত্তি থাকিবই, কাৰণ তাই এইখন ঘৰৰ কাম কৰা মানুহ। তাইক কোনো ভেলু নাই, গম পাইছা? মই এইবোৰ মানুহক পাত্তাই নিদিওঁ, ভিক্ষাৰী চব। তোমাৰ লগত মানে নোৱাৰি আৰু। মই আহিছো দেই। জুলি, মাছখিনি কি কৰা তই? মাছখিনি বনাবলৈ বুলি ধুই আনিছোঁ। কিহেৰে বনাম বুলি ভাবিছ? জ্বলা দি বনাবি। মই জ্বলা দি বনালে খাই ভাল পাওঁ। মোক আকৌ ডাঙৰ বাইদেৱে টেঙা শাক বনাবলৈহে কৈছে। টেঙা দি মাছৰ টেঙা জোল বনাবলৈ কৈছে। এতিয়া মই কি কৰোঁ বাৰু? চুপ, তোৰ বাইদেউৰ কথা মোক নালাগে। মই যিটো কৈছোঁ সেইটো শুন। যা, তই মাছখিনি জ্বলা দি বনাগৈ। নাখাওঁ মই সেই টেঙা সোপা। কিন্তু বাইদেউ, কোনো কিন্তু নাই। এতিয়া এইখন ঘৰৰ মালিকনী মই। মোৰ মানুহজনে ইনকাম কৰি এই ঘৰখন চলাই আছে, গতিকে মোৰ কথা মতে চলিব লাগিব। মই যি বনাবলৈ কওঁ তাকেহে তই কৰিব পাৰিবি। যা, এইখন ঘৰত যদি কাম কৰি থাকিবলৈ মন গৈছে তেতিয়াহ'লে তই মোৰ মতে চলিব লাগিব। হ'ব দিয়ক বাইদেউ, আপোনাৰখিনি জ্বলা দি বনাই অকল বাইদেউৰ কাৰণে এপিচ মই টেঙাকে বনাই দিম। বাইদেৱে একো মনত দুখ পাব নহয়, বয়সো হৈছে, এতিয়া জ্বলা খাবলৈ অসুবিধাও। কথা ক'বলৈ নাহিবি। খাব পাৰিলে পাৰিব, নোৱাৰিলে নাই। দুবাৰ এক্সট্ৰাকৈ বনাই পেলাই
সকলোবোৰ খৰচ কৰিব নালাগে তেল নিমখ হালধি পুনৰ দি পেলাই এটা শেষ কৰিব নালাগে একেবাৰে একেখনকে খাব পাৰিলে পাৰিব নোৱাৰিলে নাই যা মই যি কৈছোঁ শুন হ'ব দিয়ক বাইদেউ এইখন ঘৰ এতিয়াৰ পৰা মই চলাম তহঁতৰ পুৰণিকলীয়া নিয়মেৰে এইখন ঘৰ নচলিব বুজিছ এটা কথাকে মই তুমি বাৰে বাৰে কৈ থাকি বহুত বেয়া পাওঁ তুমি কি কাৰণে মাৰ মনত আঘাত দিয়া কামবিলাক কৰা তোমাৰ মাৰাক মই ক'লো কি হা কি ক'লা কিবা ক'ব লাগেনে তোমাৰ কৰ্মকাণ্ডই মাৰ মনত আঘাত দিছে কি কৰিলো মই হা কি কৰিলো মই কিয় তুমি কি কাৰণে জুলিক মায়ে কাৰণে টেঙা শাকৰ জোল বনাবলৈ মানা কৰিলা হা মায়ে বহুত কেইদিনৰ পৰা কৈ আছিল যে মাছৰ টেঙা জোল খাম বুলি সেইবাবে মই মাছ লৈ দিছিলোঁ বেপাৰীৰ পৰা আৰু তুমি কি কৰিলা হা তুমি জুলিক দম দি তুমি জ্বলা বনাবলৈ দিলা মই জ্বলা খাই ভাল পাওঁ সেইকাৰণে তুমি জ্বলা খাই ভাল পালা বুলি সকলোৱেতো নাপাব পাৰে ন তুমি নিজৰ কাৰণে জ্বলা বনাই মাৰ কাৰণে টেঙা শাকৰ জোল বনাব পাৰিলে হয় এইটো কিন্তু কি ইমান ডাঙৰ কথা হ'ল একেটা কথাকে ইমান ডাঙৰ কৰিবলৈ তোমাৰ বাবে এই কথাবোৰ ডাঙৰ কথা নহ'ব পাৰে কিন্তু আমাৰ বাবে ডাঙৰ কথা গম পাইছা তোমাক মই কিমান ক'ব লাগে হা মাৰ মনত আঘাত নিদিবা মায়ে মোক অকলশৰে কেনেকৈ ডাঙৰ দীঘল কৰিছে সেয়া একমাত্ৰ মায়ে জানে কিমান কষ্ট কৰি মোক এইখিনি সফলতা মোক দেখুৱাইছে হা দেউতাই এইটো বেলেগ এজনী প্ৰেমত পৰি বিয়া পাতিটো পলালি মায়ে অকলশৰে মোক কিমান কষ্টৰে ডাঙৰ দীঘল কৰিছে পঢ়ুৱাই শুনুৱাই চাকৰি দিয়ালে এতিয়া মাৰ অন্তৰত আঘাত দিয়া কাম কৰিলে মই কিন্তু একদম সুখী নহ'ম দেই ইমান সাধাৰণ কথাটোৰ পৰা ইমানখিনি ৰামায়ণ বকিব লাগে নে তুমি এইখিনি কথাকে মই ভাল পোৱাৰ পৰা শুনি মোৰ কাণকেইখন একেবাৰে বিষ উঠি গৈছে যদি তোমাৰ কাণি বিষাই গৈছে তেতিয়াহ'লে কিয় এনেকুৱাবোৰ কাম কৰি থাকা হ'ব বিয়া পতাৰ পাছত এনেও তোমাৰ বুঢ়ে মৰমটো কমিয়ে গ'ল মই ভালকৈ জানো তোমাক যে ভালকৈ কথা এটা ক'লেও বুজি নাপাওঁ মোৰ মূৰটোহে কিবা গৰম হয় বহু আশা কৰি মাকে ৰবিৰ বিয়া পাতিছিল ভাবিছিল ঘৰখন আৰু সুন্দৰ হ'ব পৰিয়ালটো গপচ হ'ব কিন্তু মায়াৰ ৰেহ ৰূপ কথা বতৰাই মাকক মনত বহু দুখ দিবলৈ ধৰিলে তথাপিও মাকে সেইবোৰ এভইড কৰি জীৱনটো আগুৱাই নিবলৈ চেষ্টা কৰিলে মাকে মনত দুখ পালেও কেতিয়াও ৰবিক একো নকৈছিল কাৰণ মাকে কেতিয়াও ভবা নাছিল যে এইখন ঘৰত কেতিয়াবা হুলস্থুল হওক মাকৰ বাবে কিবা অসুবিধা হোৱাটো মাকে একেবাৰে ভবা নাছিল যাৰ বাবে মাকে একো কথা ৰবিক নলগায় আৰু নিজে সকলোবোৰ সহ্য কৰি গৈছে এনেদৰে এদিন দুদিনকৈ বছৰ বাগৰিবলৈ ধৰিলে বাইদেউ আজি খাবলৈ কি বনাওঁ মোকনো কিয় সুধিছ তাইকে সুধগৈ যা মই বনাবলৈ কোৱাবোৰচোন তাই ভালেই নাপায় যা তই তাইকে সুধি বনাগৈ তেনেকৈনো কিয় কয় বাইদেউ আপুনি ভাল পোৱা বস্তুবোৰ বনাই মই ভাল পাওঁ এতিয়া আৰু এইখন ঘৰত মোৰ ভাল লগা বেয়া লগা বুলিনো কি আছে এতিয়া এইখন ঘৰত মোৰ কোনো অধিকাৰ নাই তেনেকৈ নক'ব বাইদেউ আপুনি এনেকৈ মন মাৰি থকা দেখিলে মোৰ বৰ বেয়া লাগে আপুনি হাঁহি মাতি থাকিলেহে ভাল লাগে আগতে আপুনি যে কিমান হাঁহি মাতি থাকে কাম বন কৰি আজৰি হৈ দুয়োজনে যে কিমান ফুচৰি কথাবোৰ পাতি হাঁহোঁ এতিয়া বহুত দিন হ'ল আপোনাৰ মুখত হাঁহিয়ে নোহোৱা হ'ল কি কৰিবি সময়ৰ দাস আমি পৰিস্থিতিত পৰি কেতিয়াবা হাঁহিব লাগে কেতিয়াবা কান্দিব লাগে কি কৰিবি আৰু ভাগ্যত এইবোৰকে লিখা আছিলেও মোৰ বাইদেউ সেই বুলি আপুনি চব কথা কিয় এৰি দিয়ে আপুনি সিহঁতৰ কাজিয়া নালাগক বুলি ভাবি একো কথা নকয় মই কিন্তু এইবোৰ সহ্য কৰি থাকিব নোৱাৰোঁ আপোনাক এনেকৈ বেয়াকৈ ক'লে মোৰ বহুত বেছি দুখ লাগে আৰু এটা কথা নহয় আপুনি দেখিছে নাই আজি এমাহমানৰ পৰা দেখিছোঁ একেটা সময়তে এটা ল'ৰা আহি বাইদেউক লৈ যায়হি কোন হ'ব পাৰে আপুনি এদিন সুধিব নোৱাৰে নেকি দাদাটো নাথাকে ঘৰত বাইদেউ ইমান গোটেই দিনৰ দিনটো সেই ল'ৰাটোৰ লগত ঘূৰি পকি সদায় এবেলি ঘৰ সোমাহি এইবোৰ কথা ভাল হোৱা নাই কিন্তু কি কৰিবি এদিন সুধিছিলোঁ কোন হয় বুলি লগৰ ফ্ৰেণ্ড বুলি ক'লে আৰু কি সুধিবি আৰু হ'লেও বাইদেউ কথাবোৰ ভাল হোৱা নাই এই কথাটো অন্ততঃ দাদাক কোৱাটো ভাল হ'ব নেকি এনেকৈ হ'লে মানে কিবা যদি মানুহৰ চকুত পৰে আপোনালোকৰ ঘৰখনৰে বদনাম হ'ব দিয়কচোন আৰু আজিকালি পৰিৱেশ পৰিস্থিতি একেবাৰে ভাল নহয় সদায় একেটা মানুহৰ লগতে গাড়ীত উঠি যোৱা ওচৰৰ মানুহে বহুতে দেখিছে কিছুমানেতো আলোচনাও কৰা শুনিছোঁ মই সেয়েহে আপোনাৰ কথাটো ক'লোঁ নাই তই এইবোৰ কথা তাক একো নকবি সেইবোৰ কথা শুনি আকৌ তাৰ খং উঠক তাৰপাছত ঘৰত হুলস্থুল এখন আৰম্ভ হওক মই তেনেকুৱা হোৱাটো নিবিচাৰোঁ যিকেইদিন জীয়াই থাকোঁ ঘৰখনত শান্তি হৈ থকাটো বিচাৰোঁ কিন্তু বাইদেউ পিছত যদি ডাঙৰ কিবা প্ৰব্লেম হয় একো নহয় দে হ'ব যা তই কিবা এটা বনাগৈ তোৰ মন পচন্দৰে হ'ব দিয়ক বাইদেউ কোৱাৰ পৰা বেয়া নাপাব মই এজনী কাম কৰা ছোৱালী হৈ এইখন ঘৰৰ কথাত মাত দিছোঁ তাৰ বাবে আপুনি মোক বেয়া নাপাব বাইদেউ এইখন ঘৰৰ পৰাই মায়ে কাম কৰি মাৰ ঘৰখন চলাই আছিল এতিয়া মই চলাইছোঁ সেইকাৰণে এইখন ঘৰৰ বেয়া হোৱাটো কেতিয়াও নিবিচাৰোঁ বাইদেউ এজনী তহঁতক মই জানো নহয় তহঁতে আমাৰ ঘৰখনৰ বেয়া হোৱাটো কেতিয়াও নিবিচাৰোঁ মই সেই কথা ভালদৰে জানো যা বনাকৈ যা এইবোৰ কথা বাদ দে এতিয়া হ'ব দিয়ক বেচেৰীজনী তই কোৱা প্ৰতিটো কথাই সত্য কিন্তু মই যে কেতিয়াও নিবিচাৰোঁ এইখন ঘৰত হুলস্থুল হোৱাটো ক'ত গৈছিলা তুমি লগৰ এজনীৰ লগত শ্বপিঙত গৈছিলোঁ কোন লগৰ সেইজনী যিজনীৰ লগত তুমি ৰেগুলাৰ শ্বপিং কৰিবলৈ যোৱা আৰু এইবোৰ কি পিন্ধিছা তুমি ইছৰাম তোমাক কি চব কথা কৈ থাকিব লাগিব নেকি আৰু যি পিন্ধি যাওঁ মোৰ সেই কথা যি মন যায় তাকে
পিঠিম তুমি আৰু মোক বাধা দিলে নহ'ব নহয় মোক তুমি চব কথা কৈ যাব লাগিব কাৰণ মই তোমাৰ হাজবেণ্ড বুজিলা আৰু তুমি মাৰ গাটো ভাল নহয় এই সময়ত তুমি বোৱাৰীজনী হৈ ঘৰত থাকিব লাগে নে তুমি শ্বপিং কৰিবলৈ যাব লাগে হা ঘৰত সোমাই কি তোমাৰ মাৰ শুশ্ৰূষা কৰি থাকিব লাগিছিলে নেকি মই তোমাৰ লগত তোমাৰ মাক শুশ্ৰূষা কৰিবলৈ বিয়া হোৱা নাই নহয় তোমাৰ মানে আচল ৰূপ এতিয়াহে ওলাইছে হা ঘৰৰ বন কৰা ছোৱালীজনী হৈ জুলিয়ে মাৰ দিনে ৰাতিয়ে শুশ্ৰূষা কৰিছে ৰাতি টোপনি ক্ষতি কৰিছে আৰু তুমি বোৱাৰীজনী হৈ কি কৰিছা না ঘৰৰ এটা কাম কৰিছা না মাক কিবা এটা কৰি দিছা হা কি কাৰণে তুমি এইখন ঘৰৰ বোৱাৰী যদি মাৰ অকণো প্ৰতিপালে কৰিব নোৱাৰা যদি মাক সন্মুখত নি চাহ একা বনাই দিব নোৱাৰা কি কাম তোমাৰ ইয়াত কি কথা ক'ব বিচাৰিছা তুমি হা চাকৰণীজনী থাকোঁতে কি দৰকাৰ মোৰ এইবিলাক কাম কৰিবলৈ ঘৰৰ কাম কৰিবলৈ চাকৰণী আছে যেতিয়া মোৰ কি দৰকাৰ হা তাইক এক্সট্ৰা দৰমহা দিয়া হৈছে সেইকাৰণে তাই মাৰ শুশ্ৰূষা কৰি দিছে নহ'লে চালোহেঁতেন নহয় তাই কিমান শুশ্ৰূষা কৰি দিলেহেঁতেন চুপ থাকা তাই মোৰ পৰা একো এক্সট্ৰা পইচা লোৱা নাই মই নিজে দিম বুলি কৈছিলোঁ তথাপিতো তাই নালাগে বুলি ক'লে কাৰণ তাই মাক বহুত বেছি ভাল পায় তোমাৰ নিচিনা নহয় তাই হ'ব মাৰে পিতেৰে অকল সেইজনী লেহেন চিলাই থাকিব নালাগে তোমালোকৰ মতে চলা আৰু মোক মোৰ মতে চলিবলৈ দিয়া মই বিয়া হ'লোঁ বুলি এইখন ঘৰতে সোমাই থাকিবলৈ মই বিয়া হোৱা নাই নহয় তোমাৰ লগত মই যি মজা মই তাকে কৰিম মোক ইয়াত কোনে বাধা দিয়ে ময়ো চাম নহয় কি ক'লা তুমি কি ক'লা বিয়াৰ আগততো তোমাৰ মুখত এইবোৰ কথা নাছিল এতিয়া দেখোন তোমাৰ ৰূপ এটা বিয়াৰ আগত এটা আছিল কি মানে এইবোৰ বিয়াৰ আগত ময়ো তোমাক এনেকুৱা বুলি ভবা নাছিলোঁ সেইকাৰণে হ'লতো কি আচৰিত মই মায়াক এনেকুৱা বুলি কেতিয়াও ভবা নাছিলোঁ তাই বিয়াৰ আগত কেতিয়াও এনেকুৱা নাছিল কিন্তু বিয়াৰ পাছতে যে তাই এনেকৈ ৰূপ সলাব মই সপোনতো ভবা নাছিলোঁ মোৰ মাজনী আজি বেমাৰত বিচনাত পৰি আছে আৰু তাই লগৰ ছোৱালীৰ লগত শ্বপিং কৰিবলৈ গৈছে হে ভগৱান মাৰ আগত মই বহুত বেছি লাজ পাইছোঁ মায়ে মোৰ ভাল পাওক স্বীকৃতি দি তাইক এইখন ঘৰলৈ বিয়া কৰাই আনিছিল আৰু আজি তাই মোৰ মাক অকণো গুৰুত্বই নিদিয়ে দাদা আপুনি কওকচোন মাৰ গাটো এতিয়া কেনেকুৱা জুলি আজি অলপ ভাল পাইছে বাইদেৱে ভাত পানী একেবাৰে খাবলৈ মন নকৰে মই বৰ জবৰদস্তি কৰি খুৱাইছোঁ প্লিজ জুলি তই মাৰ কেয়াৰ ল'বি মই কি আশা কৰি বিয়া কৰাইছিলোঁ বোৱাৰীজনীয়ে মাৰ প্ৰতিপাল কৰিব মাক মৰম কৰিব কিন্তু মই বহুত ডাঙৰ ভুল কৰিলোঁ জুলি তাই মোৰ মাৰ অকণ খবৰেই নাৰাখে এতিয়াহে মই তাইৰ আচল ৰূপটো গম পাইছোঁ তই আমাৰ ঘৰখনৰ কাৰণে সঁচাকৈ বহুত কৰিছ নিজৰ ঘৰখনৰ হৈও মোৰ মানুহজনী এইখিনি কৰা নাই তই যিখিনি মোৰ মাৰ কাৰণে কৰিছ তোৰ এই উপকাৰ মই জীৱনত কেতিয়াও নাপাহৰোঁ দাদা তেনেকৈ নক'ব এইখন ঘৰত কাম কৰি আপোনালোকৰ লগত আমাৰ এটা সম্পৰ্ক গঢ়ি উঠিছে গতিকে এইবোৰ কথা নক'ব এয়া মোৰ কৰ্তব্য বাইদেউ বেমাৰৰ সময়ত মোৰ ওচৰত থাকিব লাগিব আজি ইমান দিনে মই বাইদেউৰ কাষতে শুই আহিছোঁ বাইদেউৰ প্ৰতিটো প্ৰয়োজনীয় বস্তু মই বাইদেউক যোগান দিছোঁ গতিকে মই এয়া নিজৰ কাম মনেৰে কৰিছোঁ মায়ে মোক ঘৰলৈ যাবলৈ মানা কৰিছে বাইদেউ ভালকৈ ভাল নোহোৱালৈকে প্লিজ তই মাক এনেকৈ খেয়াল ৰাখিবি দেই তইতো জান ন মায়ে মোক অকলশৰে ডাঙৰ দীঘল কৰিছিল বহু কষ্টৰে আজি মাৰ কিবা এটা হ'লে মই বৰ কষ্ট পাওঁ আপুনি চিন্তা নকৰিব মই নিজৰ মাৰ দৰেই খেয়াল ৰাখিছোঁ আপুনি এই কথালৈ একেবাৰে চিন্তা নকৰিব দাদা আপোনাক বহু কথাই ক'ম বুলি ভাবিও ক'ব নোৱাৰোঁ কাৰণ ডাঙৰ বাইদেৱে মোক ক'বলৈ মানা কৰিছিল কিন্তু মই আৰু এইবোৰ কথা লুকুৱাই ৰাখিব নোৱাৰোঁ মায়া বাইদেউ আপুনি সদায় অফিচলৈ যোৱাৰ পাছত কোনোবাই বাইদেউক নিবলৈ আহে আৰু একেবাৰে আবেলি সময়তে ঘৰত সোমাইছিল এই কথাবোৰকে ডাঙৰ বাইদেৱে কোৱাৰ কাৰণে মায়ে বাইদেউক বৰ বেয়াকৈ কৈছিল তাৰ বাবে মনত বৰ দুখ পাইছিল সেইদিনাখনৰ পৰাই বাইদেউৰ গাটো বেয়া তই এইবোৰ কথা মোক ইমান দিনে কিয় কোৱা নাছিলি কাৰণ মোক বাইদেউ ক'বলৈ মানা কৰিছিল বাইদেউ এইখন ঘৰত হুলস্থুল হোৱাটো নিবিচাৰিছিল আপোনালোক দুটাৰ মাজত কাজিয়া হোৱাটো নিবিচাৰিছিল সেয়েহে হে ভগৱান এইবোৰ কথাটো মই একোৱেই গম নাপাওঁ তইতো অন্ততঃ মোক ক'ব পাৰ ন মাৰ কথা শুনি তই মোক নোকোৱাকৈ আছ আপুনি অকণ চকু কাণ দিব আজিকালি সমাজখনত একেবাৰে ভাল কাম হৈ থকা নাই বহু কথা শুনিছোঁ এনেকুৱা বাইদেউ যদি কিবা নকৰিবলগীয়া কাম কৰে এই ঘৰখনৰ শৰ্মাই ক'ত থাকিব তই একদম ঠিক কৈছ মই এই ওপৰত চকু দিবই লাগিব হ'ব দে তই এতিয়া শু মাৰ লগত তোৰো বহুত টোপনি ক্ষতি হৈছে মাক ভালকৈ চাবি মুঠতে বেছি হ'লে মোক উঠাই দিবি হ'ব দাদা আপুনি শুৱক গৈ যাওক মায়া কি হ'ল মই অফিচ যাওঁ তুমি অলপ মাক গুৰুত্ব দিবা হ'ব মাক গুৰুত্ব দিবলৈ মানুহ আছে নহয় আনকালচোন অফিচ যাওঁ বুলি কৈ গুচিয়ে যোৱা আজি মই একেবাৰে মুখৰ আগলৈ মাতি আনি ক'লেহে হয়নে তুমি চব কথাতে আৰু মোৰ লগত কাজিয়া কৰিব বিচাৰা ন হ'ব দিয়া মই আহিছোঁ মুখত ফুলাই আছা যে মই ৰৈ আছোঁ জানানে তুমি নক'বা আৰু বুঢ়ীজনী বেমাৰ কাম কৰা ছোৱালীজনী সেইজনীৰ লগত লাগি থাকোঁতে ভাত পানী বনোৱা দেৰি হ'ল সেইকাৰণে অকণমান দেৰি হ'ল প্লিজ বেয়া নাপাবা না বাৰু হ'ব দিয়া ব'লা এতিয়া আকৌ আৰু দেৰি কৰি থাকিবলৈ নাই ব'লা নহয় জানো তুমিতো অফিচলৈ ওলাই গৈছিলা
ইয়াত কেনেকৈ মানে কিয় মই অহাৰ কাৰণে তোমাৰ বয়ফ্ৰেণ্ডৰ লগত ফুৰিবলৈ যাবলৈ অসুবিধা হ'ব নেকি তুমি কি কথা ক'ব আহিছা মোৰ বন্ধুহে কোন বন্ধুৱে সদায় বান্ধৱীক নিবলৈ ৰাতিপুৱা আহি পাই যায়হি আৰু আবেলিহে ঘৰত থ'বলৈ আহে কি কৰা তুমি এই বন্ধুৰ লগত সদায় সদায় গৈ কি কৈছে আপুনি মাইবোৰ মোক কেতিয়া সদায় যোৱা দেখিলে আপুনি বাইদেউ আপুনি মিছা কথা নক'ব এইবোৰ ইহঁতৰ চব বাহানা ৰবি তুমি এইবোৰ কথা একেবাৰে বিশ্বাস নকৰিবা ইহঁতে মোক ফচাব বিচাৰিছে মোক এইখন ঘৰৰ পৰা খেদিব বিচাৰিছে তোমাৰ মাক মই অকণমান বেমাৰ হওঁতে নাচালো যে এয়া পুতক তুলিছে মই জুলি আছিলে কাৰণেহে কিবা মই মাক ইমান চোৱা চিতা কৰা নাই তাইনো টকাখিনি কিয় লৈছে সেইকাৰণেহে কিবা এতিয়া সেইটোকে পুতক তুলিব বিচাৰিছেনে চব টকা আৰু কিমান মিছা ক'বা মায়া আৰে আপোনাৰ তো বেমাৰ হৈ আছিল বেমাৰী মানুহজনী ইমান টনটনীয়া হৈ গ'ল নে হ'লো টনটনীয়া তুমি মোক প্ৰতিপাল কৰিছিলা যে জুলিৰ কাৰণে মই টনটনীয়া হ'লো তাই মোক নিজৰ মাকৰ দৰে প্ৰতিপাল কৰিলে যাৰ বাবে আজি মই ইমান ধুনীয়াকৈ সুস্থ হৈ উঠিছোঁ তেতিয়াহ'লে ভাল কথা আপুনি আকৌ মোক মিছা অপবাদ এটা দিবলৈ কি আহিছে হ'ব মোৰ ওচৰত মিছা মাতিব নালাগে মোক তোমাৰ কথা ওচৰ চুবুৰীয়াকে আদি কৰি সকলোৱে কৈছে মই আৰু জানিবলৈ বাকী নাই হয় নেকি তুমি তেতিয়াহ'লে সকলো গম পাইছাই পাই থাকা মোৰ কি আহে যায় তুমি ঠিকে ধৰিছা এইক মই ভাল পাওঁ মোৰ বয়ফ্ৰেণ্ড হয় মোৰ বয়ফ্ৰেণ্ড হ'ল নহয় মোৰ কাৰণে অকণমান সময় নোলায় অকল অফিচ মাক আৰু অফিচ মোৰ কাৰণে সময় অকণমান ওলাই নে তোমাৰ সেইকাৰণে মই মনৰ পচন্দৰ মানুহ বিচাৰি লৈছোঁ ফুৰিবলৈ ঘূৰিবলৈ কাৰণ মই এইবোৰ কৰিবলৈ ভাল পাওঁ গম পালা কি কৰা কৰি থাকা তুমি মোৰ একো আহে নাযায় কি আপুনি দাদা কেনেকৈ ক'বলৈ অকণো বেয়া নালাগে বাইদেউ ঠিক এইজনী মোৰ বোৱাৰী বুলি ক'বলৈ লাজ লাগিছে লাজ পোৱা পাই থাক বুঢ়ী মোৰ একো আহে নাযায় ঐ তই মোৰ মাক কেনেকৈ ক'ব পাৰিলি হা তই মোৰ মাক বুঢ়ী বুলি ক'লি হা মাৰ কাৰণেতো একো এটা কৰিব নোৱাৰিলি আৰু এতিয়া এইবোৰ হা চি তোৰ চৰিত্ৰটো এনেকুৱা বুলি কেতিয়াও হোৱা নাছিলোঁ আজি তোক মোৰ পত্নী বুলি ক'বলৈ লাজ লাগিছে যদি নক'লে হ'ল কোনেনো কৈ ফুৰিবলৈ কৈছে চি আজি মোৰ নিজৰ ওপৰতে মোৰ খং উঠিছে মই এনেকুৱা এজনী ছোৱালীক ভাল পাইছিলোঁ নে চি শুন তোক এই মুহূৰ্ততে মই আজিৰ পৰা তোৰ লগত মোৰ ডিভোৰ্চ হ'ল অফিচিয়েলি ডিভোৰ্চ হৈ থাকিব তই এতিয়াৰ পৰা মোৰ ঘৰত একোতো দিব নোৱাৰিবি ওলাই যা মোৰ ঘৰৰ পৰা ওলাই যা যিজনী মোক মাক সন্মান কৰিব নাজানে মোৰ বিশ্বাসক ধৰি ৰাখিব নোৱাৰিলে সেইজনী ছোৱালীক মই কেতিয়াও মোৰ ঘৰত সোমাবলৈ নিদিওঁ ওলাই যা তোৰ বয়ফ্ৰেণ্ডৰ লগত তই ক'ত গুচি যা যাম ৰকীয়ে মোক বহুত বেছি ভাল পায় এনেও কৈয়ে আছিল গতিকে মই ৰকীৰ লগত একেবাৰে গুচি যাম হ'লতো মোৰ কোনো চিন্তা নাই তই কি ভাবিছ তোৰ ভৰিত পৰি মই গিৰাম নেভাৰ ৰকীয়ে মোক বহুত ভাল পায় ৰকীয়ে মোক লৈ গুচি যাব ৰকী ব'লা তুমি আৰু মই বিয়া পাতিম আমি একেবাৰে গুচি যাওঁ এইবোৰৰ পৰা আমি আৰু ভয় কৰি থাকিব নালাগে এতিয়া মই তোমাক বিয়া কৰাব নোৱাৰোঁ দেই জাষ্ট তোমাৰ লগত মই টাইম পাছে কৰি আছিলোঁ গড মই এবাৰ বিয়া পতা যদি কিয় বিয়া পাতিম মোৰ অলৰেডি বিয়া ফিক্সেই হৈ আছে তোমাৰ লগত দুটকা এটকা চুবলৈ পাওঁ কাৰণে ঘূৰিছিলোঁ আৰু অলপ এনজয় কৰি সেইবুলিকে মই তোক বিয়া পাতিম নেকি নাই নোৱাৰোঁ দেই আৰে ৰকী কি কৈছা তুমি এইবোৰ মই তোমাক বহুত ভাল পাওঁ তুমিতো মোক সঁচাই ভাল পাওঁ বুলি কৈছিলা মোক বিয়াও কৰাম বুলি কৈছিলা কিন্তু তুমি এইবোৰ কি কৈছা এতিয়া বেকুফৰত তোক মই বিয়া পাতিম বুলি কৈছিলোঁ কাৰণ নহ'লেতো তই মোক বিশ্বাস নকৰিবি তই কি ভাবিছ তোৰ দৰে এবাৰ বিয়া হৈছিলি মই বিয়া কৰাম এনেকৈ নকবা ৰকী মই তোমাক বহুত ভাল পাওঁ বহুত বেছি ভাল পাওঁ তোমাৰ কাৰণে মই এই ঘৰখন এৰি দিছিলোঁ এতিয়া মোক এনেকুৱা নকৰিবা ৰকী ভাল পায় এইবোৰৰ মাজত মই সোমাব নোৱাৰোঁ মায়ে ঠিকেই কৈছে তোৰ দৰে এজনী মই মোৰ সন্মুখতো চাব নিবিচাৰোঁ ওলাই যা এতিয়াই ওলাই যা তোক কি দিয়া নাছিলোঁ মই কি দিয়া নাছিলোঁ তোক মই যি লাগে তাকে দিছিলোঁ হেৰৌ মই যদি অফিচ নাযাওঁ মই তহঁতক পোহপাল দিম কেনেকৈ তোৰ লগত যদি মই ঘূৰি ফুৰোঁ কিন্তু তই মোৰ মৰমৰ ফাইদা উঠালি মোৰ অনুপস্থিতিত তই বেলেগ ল'ৰাৰ লগত দাখিলাই ঘূৰি ফুৰিলি তোৰ দৰে এজনীক মই কি বিশ্বাসত লৈ পেলাই আঁকোৱালি ল'ম নহ'ব তোক মই ডিভোৰ্চ দিম তোৰ লগত আৰু মোৰ জীৱনত কেতিয়াও তোৰ লগত মই একো সম্পৰ্ক নাথাকে বুজাওকচোন আপুনি ক'লে শুনিব প্লিজ মা মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল মই এতিয়াৰ পৰা ঘৰৰ সকলো কাম বনৰ লগতে আপোনাৰ সকলো খেয়াল ৰাখিম আপোনাক মই কেতিয়াও বেয়াকৈ নকওঁ মা মোৰ বহুত ডাঙৰ ভুল হৈছে প্লিজ মা মোক ক্ষমা কৰি দিয়ক তই কোনো ক্ষমাৰ যোগ্য নহয় তই মোক কৰা ব্যৱহাৰবোৰ মোৰ প্ৰতিটো কথা মনত আছে তই মোৰ ঘৰৰ কেতিয়াও বোৱাৰী হ'ব নোৱাৰ মই মোৰ ঘৰৰ বোৱাৰী ইতিমধ্যে বাছি পেলাইছোঁ কি কৈছে আপুনি বোৱাৰী বাছি পেলাইছে কি কথা কৈছে মই ৰবিক সঁচাকৈ বহুত ভাল পাওঁ মা মোক আপুনি ৰবিৰ জীৱনৰ পৰা আঁতৰাই নপঠাব মোৰ ভুল হ'ল মই মানিছোঁ ন তই ভুল কৰা নাই ডাঙৰ অপৰাধ কৰিলি বুজিছ গতিকে তোক কেতিয়াও আঁকোৱালি নলওঁ মোৰ বোৱাৰী মই বাছি থৈছোঁ তোৰ লগত ডিভোৰ্চ দিয়াই মোৰ ল'ৰাক পুনৰ বিয়া কৰাম এজনী লক্ষীমী বোৱাৰী মই মোৰ ঘৰখনলৈ বাছি থৈছোঁ ৰবি তুমি মাৰ কথা নুশুনিবা তুমিতো মোক বহুত ভাল পোৱা ন তুমি মোৰ এই সৰু ভুলটো মাফ কৰি দিয়া ৰবি এইটো সৰু ভুল কৰিলি
তোৰ কাৰণে এইটো সৰু ভুল হ'ব পাৰে কিন্তু মোৰ কাৰণে এইটো বহুত বেছি ডাঙৰ ভুল আৰু মোৰ মায়ে ইতিমধ্যে মোৰ বাবে ছোৱালী ঠিক কৰি থৈছে ময়ো বিয়া পাতিবলৈ সন্মত হৈছোঁ গতিকে তোক আৰু মোৰ জীৱনত কোনো প্ৰয়োজন নাই তোৰ দৰে এজনী বিশ্বাসঘাতক তোৰ দৰে এজনী ডাঙৰ সন্মান কৰিব নোৱাৰা বোৱাৰী মোৰ জীৱনত কোনো প্ৰয়োজন নাই তই যাব পাৰ এনেকৈ নক'বা নক'বা তেনেকৈ নক'বা মোৰ সন্মুখৰ পৰা তোক যাবলৈ কৈছোঁ এটা কথা তই একো জানিব বিচাৰিবি নহয় মোৰ হ'বলগীয়া পত্নী কোন চাই ল মোৰ হ'বলগীয়া পত্নী হ'ল জুলি মই এজনী কাম কৰা ছোৱালীক তুমি বিয়া পাতিবা চুপ কাম কৰা ছোৱালী কাম কৰা ছোৱালী হ'লেও জুলি তেজ মঙহে গঢ়া এজনী ছোৱালী বুজিলি আজি যিখিনি তই মোৰ লগত কৰিব লাগিছিল সেইখিনি মোক জুলিয়ে কৰিছে তাই মোৰ সম্পূৰ্ণ খেয়াল ৰাখিছে মোক শুশ্ৰূষা কৰিছে ৰাতি টোপনি খতি কৰিছে যিটো কাম তই কৰিব লাগিছিলে তই বোৱাৰী হৈ গতিকে মই মানুহ চিনাত বহুত ডাঙৰ ভুল কৰিলোঁ আগতে কিন্তু এতিয়া নকৰোঁ এতিয়া এই মোৰ ঘৰখনৰ একমাত্ৰ মৰমৰ বোৱাৰী হোৱাৰ যোগ্য কেৱল জুলি তই না নকৰিবি তই যদি আপত্তি নকৰ তেতিয়াহ'লে মই মোৰ ল'ৰালৈ তোক বোৱাৰী কৰিব খোজোঁ ৰবি মই জানো তুমি এই কাম কৰা ছোৱালী কেতিয়াও বিয়া নাপাতা তুমি মোকেই ভাল পোৱা ন ৰবি নো নেভাৰ তোৰ এই ধাৰণা ভুল জুলি কাম কৰা ছোৱালী বুলি হাঁহিবলৈ আহিছ তই জুলি ভৰি থোৱা পানীকণ খোৱাৰো যোগ্য নহয় বুজিলি জুলিক মোৰ পত্নী ৰূপে গ্ৰহণ কৰিবলৈ মোৰ অকণো আপত্তি নাই যিজনী ছোৱালীয়ে মোৰ মাক মোৰ নিজৰ মাৰ বুলি ভাবি মৰম শুশ্ৰূষা কৰিব পাৰে মই সেই ছোৱালীজনীক বিয়া পাতাত কিহৰ আপত্তি থাকিব পাৰে কোৱা জুলি তুমি মোৰ লগত বিয়া হ'বানে মইনো কি ক'ম আপোনালোকে যি ভাল দেখে তাকে কৰিব পাৰে জুলি মাৰ লগতো মই ইতিমধ্যে সকলো কথা আলোচনা কৰিলোঁ মাৰো কোনো আপত্তি নাই ইহঁতৰ দিঘোচাৰ পাছতেই তহঁতৰ বিয়াখন ধুমধামেৰে পাতিম মই মোৰ ঘৰখনৰ বাবে এজনী যোগ্য বোৱাৰী বাছি পেলালোঁ ঐ তই কি চাই আছ যাব পাৰ ওলাই যা এতিয়া যা তোৰ ঘৰত ডিভ'ৰ্চ পেপাৰ পাই যাবি ব'লা জুলি আমি ঘৰলৈ যাওঁ মা ব'লা এতিয়াৰ পৰা আমি এটা নতুন জীৱন আৰম্ভ কৰিম এই আৱৰ্জনাবোৰক খেদি এতিয়া আমি এটা নতুন সুখী জীৱন যাপন কৰিব পাৰিম আমি এতিয়াৰ পৰা এটা নতুন জীৱন আৰম্ভ কৰিম জুলি ক্ষমা কৰি দিয়া এইটোৱে নাযাবা মই বহুত ডাঙৰ ভুল কৰিলোঁ মই নিজৰ ভাৱে আজি নিজৰ ভৰিত কোঠা মাৰি ল'লোঁ আজি কাহিনীটো ইমানতে শেষ হ'ল আপোনালোকে বাৰু কাহিনীটো চাই কেনেকুৱা পালে যদি ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু আপোনালোকে যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব পুনৰ আপোনালোকৰ বাবে ধুনীয়া এটি কাহিনী আকৌ আহিম ধন্যবাদ